ভাৰতত ২৬ নৱেম্বৰৰ দিনটো আমাৰ সংবিধান দিৱস বা কনষ্টিটিউশ্যন ডে হিচাপত অবজাৰ্ভ কৰা হয়। আৰু আপুনি জানেনে যে আমাৰ সংবিধানখন ৰেডি হোৱাতে কিমান সময় লাগিছিলে? আমাৰ সংবিধানখন ৰেডি হোৱাতে ২ বছৰ ১১ মাহ ১৮ দিন লাগিছিলে। কাৰণ এই সংবিধানৰ ৰেডি কৰাৰ যোনটো প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছিলে ৯ ডিচেম্বৰ 1946-ত। আৰু আমাৰ সংবিধানখনত অৰিজিনেলি 395টা আৰ্টিকেলছ আছিলে আৰু 22টা পাৰ্টত ডিভাইড কৰা হৈছিলে আৰু 8টা শেডিউল আছিল। কিন্তু আজি ডেটত বৰ্তমানত বিভিন্ন ধৰণৰ আইন সংশোধন হৈ পিনে বিভিন্ন ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ হোৱাৰ পিছত বৰ্তমান আমাৰ কনষ্টিটিউশ্যনত 470টা আৰ্টিকেলছ আছে। আপোনাৰ 25টা পাৰ্টছত ডিভাইডেড হৈ আছে আৰু 12টা শেডিউল আছে। আৰু এই আমাৰ কনষ্টিটিউশ্যনৰ যোনটো অৰিজিনেল কপি আছে সেইটো কোনো ধৰণৰ প্ৰিণ্টেড কপি নহয়, একচুৱেলি ইট ৱাজ হেণ্ড ৰিটেন ইন ইংলিছ এণ্ড হিন্দী। আৰু ইয়াৰে ইংলিছ ভাৰ্জনটো লিখিছিলে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। তেখেতে নিজৰ হাতেৰে লিখিছিলে ইটালিক ফণ্টত, আৰু তেখেতে সেইটো লিখাৰ নামত কোনো ধৰণৰ ফিজ লোৱা নাছিলে। তেখেতে কেৱল এটাই ৰিকুৱেষ্ট কৰিছিল যে প্ৰত্যেকখন পাততে, অৰিজিনেল কপিটোৰ প্ৰত্যেকখন পাততে তেখেতৰ নামটো থাকিব আৰু একেবাৰে শেষৰ পাতত তেখেতৰ গ্ৰেণ্ডফাদাৰৰ নামটো থাকিব, অৰ্থাৎ ককাকৰ নামটো থাকিব। আৰু ইয়াৰে হিন্দী ভাৰ্জনটো লিখিছিলে বসন্ত কৃষ্ণ বৈদ্য। আৰু যোনটো আমাৰ অৰিজিনেল কপি আছে কনষ্টিটিউশ্যনৰ, তাৰে প্ৰত্যেকখন পেজতে ধুনীয়া ধুনীয়া আৰ্ট কিছুমান কৰা হৈছিলে। আৰু সেই আৰ্টিষ্টবিলাক আছিলে শান্তি নিকেতনৰ পৰা, যেনেকৈ নন্দলাল বোস আছিল, বিহাৰ ৰাম মনোহৰ সিনহা আছিলে আৰু বহুত কেইজন আছিলে। আৰু ভাৰতৰ সংবিধানখনক পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত ৰূপত থকা সংবিধান বুলি কোৱা হয়, মানে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন। আৰু এই সংবিধানখন একচুৱেলি আমাৰ যোনবিলাক ফাউণ্ডিং ফাদাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আছিলে, যেনেকৈ B.R. আম্বেদকাৰ আছিলে, তেখেতে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল আৰু তেখেতক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয়। চ' তেখেতৰ লগত যিখিনি মানুহ আছিলে সিহঁতে কি কৰিছিলে, বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনৰ ভাল ভাল বস্তুখিনি আনিছিলে আৰু চবখিনি লগ লগাই পিনে আমাৰ দেশৰ সংবিধানখন ৰচিছিল। আৰু আমাৰ কনষ্টিটিউশ্যনখন ৰেডি কৰাৰ সময়ত প্ৰায় 60খনতকৈ অধিক দেশৰ কনষ্টিটিউশ্যনৰ ভাল ভাল বস্তুখিনি আমাৰ কনষ্টিটিউশ্যনত ইনক্লুড কৰা হৈছিলে। যেনেকৈ তাৰে ভিতৰত পপুলাৰ বস্তুখিনি হ'ল ফাণ্ডামেণ্টেল ৰাইটছ আনিছিল US-ৰ পৰা, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আনিছিলে আয়াৰলেণ্ডৰ পৰা, আৰু বিভিন্ন তেনেকুৱা এক্সাম্পলছ আছে। চ' যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে দেন লাইক এটা কৰি দিব, আৰু ফৰ মোৰ ইণ্টাৰেষ্টিং আপডেটছ ফ'ল' মি।